এইখিনি গোটেইখিনি পইচা দাদাজনক দিলোঁ মই। এই আমাৰ বুঢ়ীয়ে পূৰা হেৰি হাঁহি আছে দেখিছে নহয়, চোতাল হাঁহি আছে। অসমৰ বোৱাৰী হ'ল আৰু এতিয়া অসমৰ বোৱাৰী বুঢ়ী ৰূপ চাওক তাই ভাগৰ। গোটেইজনী বুঢ়ীজনীকেইটা লগা নাই নে বাৰু? অঁ লাগি আছোঁ কামত অলপ কৈ। তেওঁ হাঁহিছে, মই চিকন আছোঁ। আৰু মানে মোক কমেণ্টত সুধি আছে এইটো ঘৰটো কেলে ইমান চাফ হৈ আছে যদি 5 বছৰ বন্ধ হৈ আছিলে। মই তেওঁক ৰিপ্লাই দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। এই ঘৰটো দেখিছে নহয়, সেই ঘৰটোত মানে মই যে কৈছিলোঁ ৰাসত গোপী নাচিব নোৱাৰিলোঁ, গোপী নাচিবলৈ গৈছোঁ। আপোনালোকে সকলোৱে জানে চাগে বেংগলোৰ ৰাস পাতিছিলে, তেতিয়া মই গোপী চৰিত্ৰত পাঠ কৰিছিলোঁ। আৰু তাৰপাছত মই নাচিব নাপালোঁ কাৰণ বৰমা ঢুকালে। এই আমাৰ বৰমা ঢুকালে যে, ঘৰ সেইটো আৰু বৰমা সকামত ৰভা দিছিলে। তেওঁলোকৰ প্লেচটো কম যে, সেইটো কাৰণে আমাৰ ইয়াত ৰিচিপশ্যন চোতালখনত ৰিচিপশ্যন বনাইছিলে জেগাখন আঁতৰাই। আৰু ৰিচিপশ্যন বনোৱাৰ কাৰণে আমাৰ এই জেগাডোখৰ মুকলি কৰি দিলে, কাৰণ আগতে বহুত হাবি আছিলে, তাৰপৰা মুকলি কৰি দিলে। আৰু তাতে আমাৰ ঘৰকেইটা যিহেতু লগালগি, ককাই ভাইকেইটা ঘৰকেইটা লগালগি, আৰু তাৰ কাৰণে তেওঁলোকে চাফ কৰি থাকে জেগাবিলাক। তাৰপাছত মোৰ ওপৰজনৰ হোটেল এখন আছে যে, তেওঁ ইয়াত খৰি ষ্টক কৰিছে। এইফালে খৰি আছে দেখিছে নহয়। মানে আইটেমবিলাক বনাওঁতে খৰি দৰকাৰ হয়, যিহেতু জুইত বনায়। এইবিলাক খৰি আপোনালোকে যেনিয়ে চাই তেনি অকল খৰিহে দেখিছে নহয় এইবিলাক। সেইটো কাৰণে আমাৰ জেগাডোখৰ তেওঁলোকে ইউজ কৰি আছে, ভাল লাগিছে, ধুনীয়া চাফ হৈ আছে। ইয়াত ৰিচিপশ্যন বহাৰ কাৰণে জেগাডোখৰ চাফ হৈ আছে। দাদা যোনজনে আপুনি কমেণ্ট কৰিছিলে যে, ভাল প্ৰশ্ন সুধিছে কিন্তু দেই আপুনি, এইটো আপোনাক ধন্যবাদ দিব লাগিব। মৰ্ণিঙতে আমাৰ ঘৰলৈ মাছৰ বেপাৰী এজন আহিছিল। তেওঁক দেখা পাই মই কেইটামান মাছ ল'লোঁ আৰু কটাৰীখনেদি সুন্দৰ কৰি মাছকেইটা বাছি ল'লোঁ। তাৰপাছত ধুই মেলি এতিয়া মাক বনাবলৈ দিওঁগৈ। মায়ে বৰ ধুনীয়াকৈ মাছৰ চব্জি বনাই, খাই বৰ ভাল পাওঁ মই। মৰ্ণিঙতে বাঢ়ি বনকেইটা কৰি এতিয়া গা ধুব লৈছোঁ। এয়া টিউবেলৰ পৰা পানী বাল্টিঙত উলিয়াইছোঁ। এয়া মাও আহিল, মা আৰু মোৰ গা ধোৱা কাপোৰকেইটাও ধুই ল'লোঁ। তাৰপাছত আহি গ'লোঁ পাকঘৰলৈ। মায়ে সুন্দৰ কৰি মাছৰ চব্জি বনাই আছে। মায়ে মাছৰ চব্জি বৰ ভালকৈ বনায়, সেয়েহে ভাল পাওঁ মই। আৰু এইটো চাইডে জোনক মায়ে ভাত খাবলৈ দিলে, লগতে সৰু দাদাৰ কাৰণেও ভাত উলিয়াইছে মায়ে। জোন আৰু সৰু দাদা আজি বহুত বছৰৰ মূৰত একেলগে ভাত খাব। এয়া জোনৰ 3 নম্বৰজন ককাইক। তাৰপাছত মই যাব ওলালোঁ টাউনলৈ যোৱাৰ আগতে ঘৰটো লেতেৰা হৈ আছিলে, অকণমান ঝাৰু মাৰি লৈছোঁ। আমি বৰ্তমান ঘাই ঘৰতে আছোঁ। আমাৰ ঘৰখন 5 বছৰ দিন বন্ধ হৈ থকাৰ বাবে আমাক তাত থাকিবলৈ মানা কৰিছে। আৰু ইয়াতে খাইছোঁ, ইয়াতে আছোঁ। সেইটো হৈছে আমাৰ ঘৰ আৰু এইটো হৈছে ঘাই ঘৰ। এতিয়া মই ঘৰটো ঝাৰু কৰা হৈ গ'ল। তাৰপাছত যাব ওলাইছোঁ টাউনলৈ। আৰু এইপিনে যোনে উলিয়াই আনিলে বাইকখন। এতিয়া বাইকত বহি যাওঁ আৰু টাউনলৈ। কিয় যাওঁ আপোনালোকক জনাই আছোঁ বাৰু। আমি আহি পাই গ'লোহি টাউনত। টাউন আহি পোৱাৰ পাছতে আমি দাদাজনৰ ওচৰলৈ আহিলোঁ। দাদাজনৰ ওচৰত মই মানে শিল বালি ইটা নিবৰ বাবে আহিছোঁ, যিহেতু ঘৰটো অকণমান মেৰামতিং কৰিম বুলি ভাবিছোঁ। সেয়েহে দাদা আপোনাৰ নামটো জনাই দিওঁ। দীপেন বৰুৱা। আৰু দাদা সুন্দৰ বস্তু সকলোকে দিয়ে, আৰু আপোনালোককো লাগে যদি ল'ব পাৰিব দেই দাদাৰ ওচৰতে। কোনডোখৰত আছে দোকানখন? বাঁহপৰা বুলি কয়। মন্দিৰৰ লগত। দাদাৰ পৰা আমি শিল বালি ইটা ল'লোঁ আৰু দাদাই সুন্দৰকৈ বিলখন বনাই দিলে। 42,780 টকা। অ' মাই গড, ইমানখিনি পইচা আজি দিবইতো লাগিব যিহেতু ঘৰ বনাব লৈছোঁ। আৰু দাদাক বিল পে' কৰিব ল'লোঁ। আৰু গুগল পে' মোৰ কাম কৰা নাই, সেয়েহে আৰু দাদাই ওচৰত মানে কাৰ্ড পে'মেণ্ট কৰিব পৰা নাই। আৰু দাদাই বেলেগ এখন দোকানলৈ লৈ গ'ল। আৰু এই দোকানখনত আহি 50,000 টকা মই উলিয়াই ল'লোঁ। আৰু 50,000 টকা এইপিনে কাউণ্টিং কৰি আছোঁ। আৰু মই 50,000 টকা একেবাৰতে প্ৰথমবাৰ কাউণ্টিং কৰিছোঁ। এয়া মোৰ কাউণ্টিং কৰা হৈ গ'ল। এতিয়া মই জোনৰ হাতলৈ দিলোঁ আৰু জোনেও কাউণ্টিং কৰিলে। তাৰপাছত দাদাজনক মই 42,780 টকা দি দিলোঁ আৰু দাদাজনে কাউণ্টিং কৰিলে। তাৰপিছত ঘৰলৈ আহিলোঁ, যিহেতু আহি পাবহি শিল বালি আহি পোৱাৰ আগতে ঘৰখন বোলো চোতালখন অকণমান চাফ কৰি দিওঁ, যিহেতু ইয়াত শিল বালি ৰাখিব লাগিব। আৰু এইপিনে মই কোৰ মাৰি আছোঁ। মই কিন্তু কাম কৰোঁ দেই, আগতেও মই এনেদৰে কাম বন কৰি থকা ছোৱালী হয়। কামলৈ মই অকণোৱে ভয় নকৰোঁ। আৰু এইটো চাইডে মই অকণমান চাফ কৰি দিলোঁ, ঘৰখন অকণমান মুকলি কৰি দিলোঁ। আৰু তাৰপিছত ইয়াতে আহি শিল বালি পেলাব। এই জেগাডোখৰতে শিল বালি মানে পেলাম, আৰু এইপিনেদি গাড়ী আহি সোমাবহি আৰু এইডোখৰ ৰাখিব। তাৰপিছত আমি ঘৰটো মেৰামতিং কৰিম। এয়া আমাৰ দেহা লগৰ ল'ৰা ছোৱালীসকল। এইপিনে গাড়ী আহি পাই গ'লি, ইটা আনিলে আৰু ইটাখিনি সুন্দৰ কৰি আনি আমাৰ ওচৰত দিলেহি। তাৰপাছত তেওঁলোকে ইটাখিনি নমাই দিলে, আৰু যিহেতু তেওঁলোকে নমাই দিলে তাৰপাছত আমি ইটাখিনি সুন্দৰ কৰি জোন আৰু মই জাপিলোঁ। আজি আমাক ইটাখিনি আহিলে, আৰু অকণমান পাছত শিল বালি আহিব বাৰু, কিন্তু মই এতিয়া আপোনালোকৰ ইটাখিনি দেখালোঁ।